Hello everyone, welcome to Wizard Education Institute. So আজি তোমালোকক স্পেশালি এটা কথা ক'বলৈ আহিছো যে যেহেতু তোমালোকে অৱগত হৈছে বৰ্তমান 4th গ্ৰেড এডিআৰই গ্ৰেড 4 ৰ ভাইভাৰ কাৰণে ডেট অলৰেডি ওলাইছে সো আজি তোমালোকক এটা কথা কম যে কেনেকৈ এই প্ৰসেছটোৰ কাৰণে বা এক্সামটোৰ কাৰণে নিজকে ৰেডি কৰি ল'বা বা কি প্ৰসেছত বস্তুটো আগবাঢ়ে এইটো কথা সৰু কথা কিন্তু কিছুমান কথা আমি জানিবলগীয়া কথা যোনবিলাক আমি এক্সামত গৈ পেলাই নাৰ্ভাছ হওঁ বা অলপ ভয় খাওঁ যাৰ কাৰণে জানা কথাখিনিও আমি এৰি থৈ আহিব লগা হয় সো কি কৰিব লগা হয় চোৱা যে হোৱাট টু ডু এণ্ড হোৱাট টু ৱেৰ এণ্ড হাউ টু এনচাৰ দ্য কুৱেশ্যনছ হোৱাট টু ডু আমি গৈ পেলাই এটা যেতিয়া ভাইভা হলত বহিম যেতিয়া আমাৰ সন্মুখত 4-5জন ইণ্টাৰভিউৱাৰ থাকিব আমি কেনেকৈ ফেচ কৰিম তেওঁলোকক লগতে হোৱাট টু ৱেৰ আমি কি পিন্ধিব লাগে ঠিক আছে আমি কোনো বিয়ালৈ নাযাওঁ চিন্তা কৰিব নালাগে যে আমি ভাল ভাল কাপোৰ ব্ৰেণ্ডেড ড্ৰেছ কিনিব লাগে কোনো দৰকাৰ নাই উই নিড ডিচিপ্লিন ঠিক আছে আমাক ব্ৰেণ্ডেড কাপোৰ নালাগে আমাক ডিচিপ্লিন লাগিব কেনেকৈ বহে আমাৰ বিহেভিয়াৰ জানিব লাগিব সো এইকেইটা বস্তু ভাল হ'ব লাগিব নেক্সট হাউ টু এনচাৰ দ্য কুৱেশ্যনছ আমি কেনেকৈ এনচাৰবিলাক কুৱেশ্যনবিলাক এনচাৰ দিম এতিয়া ধৰি লওক এনচাৰ দিবৰ কাৰণে কুৱেশ্যনছ কি আহে সো ফাৰ্ষ্ট অফ অল আমি তালৈ যাওঁ কুৱেশ্যনছ কি আহিব পাৰে পাৰ্চনেল কুৱেশ্যনছ আহিব পাৰে কি হ'ব যেনেকৈ টেল মি এবাউট ইয়ৰ চেল্ফ নিজৰ বিষয়ে জনাব দিব ঠিক আছে তো নিজৰ বিষয়ে আমাক জনাব দিব হ'লে আমাক কি সুধিব যে আমাৰ নাম কি ক'ৰ পৰা আহিছোঁ কি পাছ কৰি আহিছোঁ কিমান পঢ়িলোঁ ঠিক আছে আমাৰ এক্সপিৰিয়েঞ্চ কি এই এনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান আমালৈ আহিব যেনে হোৱাট ইজ ইয়ৰ ফাদাৰ মাদাৰ্ছ অকুপেশ্যন ৱেৰ ডু ইউ লিভ টেল আছ এবাউট ইয়ৰ ভিলেজ অৰ টাউন সো এইখিনি বিষয়ে জানিব লাগিব ধৰি লোৱা আমি এতিয়া মই বৰ্তমান নগাঁৱত আছোঁ ঠিক আছে নগাঁৱৰ পৰা এই ভিডিঅ'টো আমি বৰ্তমান শ্বুট কৰি আছোঁ বা আপোনালোকলৈ আগবঢ়াই দিছোঁ সো আমি নগাঁৱৰ পৰা যদি মই যাওঁ ইণ্টাৰভিউৰ কাৰণে মোক কি সুধিব নগাঁৱত কিহৰ কাৰণে কি জেগা বিখ্যাত আছে সেই বিখ্যাত বিষয়বস্তুখিনি বিষয়ে দুই এটা প্ৰশ্ন মোক সুধিব পাৰে তেনেকৈ আপোনালোক যোন জেগাৰ পৰা আহিব ঠিক তাৰ জেগাৰ বিষয়ে আপোনালোকে দুটা এটা কথা মেইন পইণ্টকেইটা কি পইণ্টকেইটা আমি জানি আহিব লাগিব নেক্সট ডু ইউ হেভ এনি প্ৰিভিয়াছ ৱৰ্ক এক্সপিৰিয়েঞ্চ আপোনাৰ কিবা আগত ৱৰ্ক এক্সপিৰিয়েঞ্চ আছিল নেকি এই বিষয়টো যদি আছে আপোনালোকে স্পষ্টভাৱে জনাই দিব আৰু যদি নাইও নো বুলি বা নাই বুলি স্পষ্টকৈ কৈ দিব তাৰপিছত হোৱাই ডু ইউ ৱান্ট দিছ গভৰ্ণমেণ্ট জব আপুনি এই চৰকাৰী চাকৰিটো কিয় বিচাৰে ধৰি লওক আপোনাৰ শিক্ষাগত অৰ্হতা বেছি বা যোনটো কোৱালিফিকেশ্যনৰ কাৰণে লাগে সেইটোতকৈ অলপ বেছি তো তেতিয়া আপোনাক এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে যে আপোনাক এই জবটো কিহৰ কাৰণে লাগে ঠিক আছে সো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে আৰু কি প্ৰশ্ন আহিব পাৰে আৰু কিছুমান আমি ডিছকাছ কৰোঁ যেনে এডুকেশ্যন ৰিলেটেড কুৱেশ্যনছ আহিব পাৰে কি আহিব পাৰে হোৱাট ৱাজ ইয়ৰ ফেভৰেট ছাবজেক্ট ইন স্কুল এণ্ড হোৱাই ঠিক আছে বস্তুবিলাক বহুত ডাঙৰ বস্তু নহয় বা আমি বহুত পঢ়ি যাব লাগিব বা আমি এটা ক্লাছ কৰি যাব লাগিব এনেকুৱা ধৰণৰ কোনো কথা নাই কিন্তু এই সৰু সৰু বস্তুখিনিকে আমি নিয়াৰিকৈ এনচাৰ দিব পাৰিব লাগিব ঠিক আছে নেক্সট প্ৰশ্ন আহিল হোৱাই ডিড ইউ ষ্টপ ষ্টাডিং আফটাৰ ক্লাছ 8, 10 বা 12 যিহেতু আপোনালোকে গ্ৰেড 4ৰ এক্সাম দিব গৈ আছে তাৰ কাৰণে যিটো অৰ্হতা তাৰপিছত আপোনালোকে যদি নপঢ়িলে তো আপোনালোকে জানিব বিচাৰিব বা সুধিব যে ইয়াৰ পিছত আপোনালোকে পঢ়া শুনা কিয় নকৰিলে বিভিন্ন লোকৰ বিভিন্ন ৰিজনছ হ'ব পাৰে কাৰণ বেলেগ বেলেগ হ'ব পাৰে সো এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনাক আহিব পাৰে নেক্সট কেন ইউ ৰিড এণ্ড ৰাইট ইন আছামিজ অৰ ইংলিছ আপোনালোকে অসমীয়া বা ইংৰাজীত পঢ়া বা লিখিব পাৰেনে ঠিক আছে সো এইখিনি বস্তু সৰু সৰু বস্তু কিন্তু আমি ধ্যান ৰাখি বা খেয়াল ৰাখিবলগীয়া বস্তু নেক্সট আৰু কি আহিব পাৰে জেনেৰেল নলেজৰ দুটামান প্ৰশ্ন আহিব পাৰে ঠিক আছে বৰ বেছি হেভি কুৱেশ্যনছ নহ'লেও সৰু সৰু প্ৰশ্ন হু ইজ দ্য চিফ মিনিষ্টাৰ অফ আছাম চবেই জানে আমাৰ ৰাজহুৱা মামা কথা হয় নহয় অফিচিয়েল মামা নেক্সটটো কি আহিছে হু ইজ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ৰাষ্ট্ৰপতি কোন নেক্সট আহিছে আপোনাৰ হোৱাট ইজ দ্য কেপিটেল অফ আছাম ইণ্ডিয়া অসমৰ কেপিটেল বা ইণ্ডিয়াৰ কেপিটেল কি হ'ব পাৰে নেম টু ৰিভাৰ্ছ অফ আছাম অসমৰ দুটা বা দুখন নদীৰ নাম ক'বলৈ সৰু সৰু প্ৰশ্ন কিন্তু বস্তুটো আমি সময়ত যেতিয়া ফেচ কৰোঁ আমি এনেই বস্তুবিলাক জানিলেও কেইজনমান ইণ্টাৰভিউৰ যেতিয়া নতুন ফেচ দেখা পাওঁ আমি কনফিউজ হওঁ বা নাৰ্ভাছ হওঁ ঠিক আছে সো প্ৰশ্নবিলাক বহুত হেভি প্ৰশ্ন আপোনালোকলৈ নাহে কিন্তু যিখিনি প্ৰশ্ন আপোনালোকলৈ আহিব এনেকুৱা টাইপৰ আহিব মই আপোনাক কোৱা নাই যে এইকেইটাই প্ৰশ্ন এপ্ৰপ্ৰিয়েটকৈ সুধিব ঠিক আছে আপোনালোকে চিন্তা নকৰিব যে এইকেইটা প্ৰশ্ন আহিব মই মুখস্থ কৰি যাম এইকেইটা প্ৰশ্ন মোক সুধিব আৰু মই পাছ কৰিম ভাইবাটো এইটো নহয় কিন্তু এনেকুৱা টাইপৰে ইজি কুৱেশ্যনে আহিব জাষ্ট আপোনালোকে এনচাৰবিলাক ভালকৈ দিব লাগিব আৰু কি আহিব পাৰে আমাৰ অসমৰ মেপখনৰ বিষয়ে আহিব পাৰে এইখন মেপ ঠিক আছে ক'ত কি অৱস্থিত কিহৰ কাৰণে কোনটো জেগা বিখ্যাত ইত্যাদি ধৰণৰ প্ৰশ্ন কিছুমান আমাৰ মেপৰ পৰা আহিব পাৰে ঠিক আছে আৰু যিখিনি প্ৰশ্ন আমি নাজানো টেনশ্যন নল'ব ডাইৰেক্ট ন বুলি ক'ব
খালি প্ৰশ্নটো ঘূৰাব ফুৰাবলৈ বা এনসাৰ দি পেলাই চেষ্টা নকৰিব যদি জানে পোনপটীয়াকৈ এনসাৰ দিব আৰু যদি নাজানে ডাইৰেক্ট নো বুলি ক'ব ঠিক আছে আৰু কি সুধিব পাৰে এথিক্স নৈতিকতা বা শৃংখলতা আপোনাক সুধিব পাৰে ডিসিপ্লিন বা এথিক্স হোৱাট ডাজ অনেষ্টি মিন টু ইউ আপোনাৰ বাবে সততাৰ অৰ্থ কি সকলো সততাত আছে নে বৰ্তমানলৈকে ঠিক আছে যদি আছে ভাল বাৰু হোৱাট উইল ইউ ডু ইফ ইউ সি সামওয়ান ষ্টিলিং অফিচ প্ৰপাৰ্টি যদি আপোনাৰ অফিচ যেতিয়া আপুনি চাকৰি এটা কৰি আছে কোনোবা এটা অফিচত জড়িত হৈ আছে সেই অফিচটোত কোনোবাই যদি আপোনাৰ প্ৰপাৰ্টি বা কিবা এটা সৰু বস্তু হওক যি বস্তুৱে নহয় এটা অফিচৰ প্ৰপাৰ্টি হয় যদি চুৰ কৰে তেতিয়া আপুনি কি কৰিব ভাবক এনসাৰটো ভাবক নেক্সট ডু ইউ থিংক ডিসিপ্লিন ইজ ইম্পৰ্টেণ্ট ইন গভৰ্ণমেণ্ট সাৰ্ভিস হোৱাই আপুনি ভাবেনে যে ডিসিপ্লিনটো আমাৰ গভৰ্ণমেণ্ট সাৰ্ভিসত ইম্পৰ্টেণ্ট বুলি যদি ভাবে কিয় ভাবে হোৱাই সো এইটো এটা কথা আপোনালোকে জানিব লাগে আপনি কো কিয়া মালুম ভাই যদি নাজানে ডাইৰেক্ট নো দিব এনেকা ধৰণৰ উস্তাদি মাৰিব আমি নালাগে ঠিক আছে যোনটো জানে স্পষ্টকৈ ক'ব যোনটো নাজানে ডাইৰেক্ট নো বুলি ক'ব সো ফাইনালি এক্সামৰ কাৰণে সকলোকে অল দ্য বেষ্ট মোৰ ফালৰ পৰা ঠিক আছে মোৰ নাম শান্তনু দেৱনাথ উইজাৰ্ড এডুকেশ্যন ইনষ্টিটিউটৰ ফালৰ পৰা আৰু মোৰ ফালৰ পৰা সকলোকে অল দ্য বেষ্ট শুভেচ্ছা দিলোঁ